ৰুমটোত ফটো চটো পাওঁ নেকি কিবা চাইছিলোঁ, নাই ফটো চটো এখনো নাই। তাৰ চাগে মোবাইলতে আছে, মোবাইলটো মই ক'ত চাবলৈ পাম আৰু। সি আৰু যে মোক মোবাইলটো দিব হ'ল আৰু। নাজানো আৰু ক'ৰো ইমান স্পেচিয়েল ছোৱালী ভাল পাইছে, সিহে জানিব। নিজৰ ভনীয়েককো ফটোখন দেখাবলৈ ইমান টান পাইছে। অ' ঈশ্বৰ, যাওঁগে বেলেগ কাম কৰোঁগৈ। মাজনী, তই আবার ইয়াত সোমাই আছ? গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ। ইয়াত সোমাই তই কি কৰি আছ ধনিবা? এই মা, এনেই আৰু দাদা ৰুমটো চাফা কৰি আছিলোঁ। মোকনো কেলৈ বিচাৰিছিলা কোৱাচোন? হেৰি মাজনী, তোক মই কথা এটা সুধিম বুলি ভাবিছিলোঁ। এই আমাৰ এই যে কোনোবা এজনী যে ভাল পাই যে, ক'ৰ ছোৱালী হয়নো? দেখিছ নাই তই? দেখিবলৈ কেনেকুৱা, ভালনে? মা, তুমি আৰু মোক সুধিছা? মই আজিলৈকে দেখাই নাই। ক'ৰ ছোৱালী ভাল পায়, কেনেকুৱা ছোৱালী ভাল পায়, মই একোৱেই নাজানো। তাক ইমান দেখাবলৈ কৈ আছোঁ, কেনেকুৱা ছোৱালী হয়নো দেখাচোন, দেখা বোলো ধুনীয়া নে বেয়া নে দেখিবলৈ বোলো কেনেকুৱা। চাবলৈ মন যায় ন যিমান যি হ'লেও। ইমান কৈ আছোঁ, নাই সি নেদেখায়। কিন্তু ছোৱালীজনী বোলে বহুত ধনী ঘৰৰ ছোৱালী, সি কোৱা মতে। এতিয়া নাজানো আৰু ফটোখননো সি কেলৈ দেখাবলৈ ইমান টান পাইছে। মই নিজে দেখা নাই মা, তোমাক আৰু কি ক'ম আৰু মই। অ' হয় নেকি? কোনোবা চাগে স্পেচিয়েল হ'ব, সেইকাৰণে চাগে দেখাবলৈ টান পাইছে সি। নাজানো আৰু, মোকতো বাৰু সি এনেও নেদেখায়। তই তাক সেই ফুচলাই মুচলাই সুধিবিচোন, কেনেকুৱা বা ছোৱালী। ধনী ঘৰৰ ছোৱালী বুলি বাৰু কথা নাই, ছোৱালীজনী খালি ভাল হ'লেই হ'ল আৰু। ধনী দুখীয়া একো কথা নাই বাৰু। তই চাবিচোন বাৰু ছোৱালীজনী কেনেকুৱা দেখিবলৈ। অঁ তাকে মা, গোটেই ৰুমটো অথনিপা খুচৰি ফুৰিছোঁ মই, বোলো ফটো চটো এখন পাওঁ নেকি চাবলৈ বোলো। নাই, এখনো ফটো নাই। ইয়াই আজিকালি আৰু ল'ৰাই ফটো থ'বনে? মোবাইলতে চব বস্তু পায় দেখোন। মোবাইলত আছে চাগে আকৌ, ফুচলাই মুচলাই মোবাইলটো ল'বিচোন তাৰ ভাগৰ। তাকেহে মা, ল'ব লাগিব ৰ'বা। পিছে এতিয়া দাদা ক'লৈ গ'লনো? নাজানো, ক'ৰবাত ওলাই যাম বুলি কৈ অথনিতে গ'ল, এতিয়ালৈকে ঘৰলৈ ঘূৰি অহা নাই। গৈছে চাগে ঘৈণীয়েককে লগ কৰিবলৈ। ক'লৈনো যাব নহ'লে এই ফটো এখন। হয় বাৰু। ৰ'বা ইয়াৰ সন্ধানটো ময়ো উলিয়াব লাগিব। ইনো আমাৰ পৰা ইমান কেলৈ লুকুৱাই আছে জানো, কোন ছোৱালীক ভাল পায়। আমাৰতো চাবলৈ মন যায়। ৰ'বা, মই কিবা এটা কৰি পেলাই চাব লাগিব। বাৰু দে, এতিয়া আহ পিছে ভাতকেইটা খাই লওঁগৈ। সি চাগে এনেও বাহিৰতে খাই আহিব। অঁ ঠিক আছে, ব'লা মা। পিংকি, এনেকৈনো লুকাই চুৰি কৰি কিমান লগ কৰি থাকিম আৰু। আহা আৰু সোনকালে বিয়া পাতোঁ আৰু। মোৰ ঘৰততো সকলোবোৰ গম পায়েই, তোমাৰ ঘৰতহে তুমি কথাবোৰ ভালকৈ ক'ব পৰা নাই। অঁ দীপাংকৰ, বিয়া পাতিম ৰ'বা। মই আচলতে মোৰ পাপাক ক'বলৈ বৰ ভয় লাগে। তেওঁ বহুত ষ্ট্ৰিক্ট হয়, সেইকাৰণে ক'বলৈ ভয় লাগে। হ'লেও ক'ম বাৰু, তুমি চিন্তা নকৰিবা। মোৰো তোমাক এনেকৈ সদায় লগ কৰিবলৈ আহিবলৈ মানে ভাল নালাগে দিয়াচোন। সোনকালে বিয়াখন পাতিলে মানে বিন্দাছ আমি এনেকৈ ধুনীয়াকৈ ঘূৰিব পাৰিম। এতিয়া হ'লেও লুকাই আহিব লাগে, বৰ দিগদাৰ হয়। মই কথাটো চিন্তা কৰি আছোঁ। ৰ'বা, মই মোৰ পাপাৰ লগত কথাখিনি পাতিম বাৰু। নে তোমাৰ পাপাৰ লগত মই কথা পাতিব লাগিব নেকি? মোৰতো সকলোবোৰে আছে ন। এখন ধুনীয়া ঘৰ আছে, এটা ধুনীয়া মই জব কৰোঁ, মা আছে আৰু ভণ্টি এজনী আছে। ভণ্টিকো ধৰা কেইদিনো থাকিব এখন ঘৰত, তাইকো লাহে লাহে বিয়া দিম। বিন্দাছ আমি ধুনীয়াকৈ থাকিব পাৰিম। তুমি সোনকালে ঘৰত কথাটো কোৱা আৰু দেই। এনেকৈ লুকাই লগ কৰি মোৰ মানে আমনি লগা হৈছে আৰু। অঁ ক'ম বাৰু ৰ'বা। পিছে চোৱাচোন, আমি কথা পাতি থকা আজি 6-7 মাহে হ'ব হ'ল, কিন্তু আজিলৈকে মই তোমাৰ ভণ্টিক লগে পোৱা নাই, আৰু ভণ্টিও আজিলৈকে মোক লগ পোৱা নাই। সোনকালে আমাক লগ কৰাই দিবা আকৌ। অ'কে, লগ কৰাই দিম বাৰু ৰ'বা। তাইও তোমাৰ ফটোখন চাবলৈ একদম পগলা হৈ আছে গোটেইজনী। মই বোলো একেবাৰে নব্বু কৰি আনে মানে চাবি আৰু, এনেকৈ তাইক ঠগি আছোঁ। দেখাই দিবা আকৌ মোৰ ফটোখন। দেখাব লাগিব। তোমাৰ ভণ্টি ইমান ওলাই কৰি নুফুৰে নেকি? মানে মই অনবৰত ঘৰত থকাই শুনো যে, ফোন কৰিলেও ঘৰতে থাকে তাই, বা ভিডিঅ' কল কৰিলেও ঘৰতে থকা দেখোঁ। ওলাই কৰি ইমান নুফুৰে নেকি তোমাৰ ভণ্টি? নাই, তাই ইমান ওলাই কৰি নুফুৰে। মানে তাই ইয়াত ইমান ফ্ৰেণ্ডছ নাই। তাই গুৱাহাটীত পঢ়ি অহা যে, চ' তাতে তাই বহুত বেছিকৈ ফ্ৰেণ্ডছ আছে। ইয়াত ইমান ফ্ৰেণ্ডছ নাই আকৌ। আৰু সৰুৰ পৰা তাই বাহিৰতে থকা, হোষ্টেলতে দি দিলোঁ আমি সৰুতে তাইক। চ' বাহিৰে এনেকৈ পঢ়ি মেলি তাই ঘৰত আছে। হ'লেও আছে বাৰু, টাউনত 2-এগৰাকী আছে। গাঁৱতহে তাইৰ ফ্ৰেণ্ড বেছি আছে। আচলতে আমি আগতে গাঁৱত আছিলোঁ যে, সেই সৰুকালৰ বান্ধৱী 2-এগৰাকী আছে বাৰু গাঁৱত তাই। তাকে এনেকৈ আৰু অকলে কিনো ওলাই আহিব। সেইকাৰণে তাইক মই কেতিয়াবা উলিয়াই লৈ আহোঁ আৰু। নহ'লে ঘৰতে মাৰ লগত ইটো সিটো কাম কৰি থাকে তাই। আচ্ছা, কথা মানে সেইটো। তোমালোকৰ কি আগতে গাঁৱতহে ঘৰ আছিলে নেকি? আকৌ আমি গাঁৱতে থকা। আমি 22-20 বছৰমান হৈছে চহৰলৈ উঠি অহা। আচলতে চহৰলৈ আহিবলৈ মন নাছিলেই। মানে দেউতাৰ কামসূত্ৰে ইয়ালৈ ট্ৰেন্সফাৰ দিলে কাৰণে আৰু ইয়াতে মাটি চাটি কিনি ইয়াতে থাকিলোঁ আৰু। এতিয়াও গাঁওখন বহুত মিছ কৰোঁ। মোৰ লগৰো বহুত গাঁৱতে আছে এতিয়াও। তেওঁলোক কেতিয়াবা চহৰলৈ আহিলে কৰোঁতে দুয়োটাক লগ পাওঁ বাৰু। হ'লেও গাঁৱৰ দৃশ্যবোৰ বৰ মনোমোহাও, বৰ ভাল লাগে। ইয়াৰ নিচিনা ইমান কোলাহল নাই, তাত ইমান ঠাণ্ডা এটা পৰিৱেশ নহয়। গাঁৱে মোৰ বহুত ভাল লাগে আচলতে। কিন্তু এতিয়া উপায় নাই আৰু। পিছে চহৰলৈ আহিলোঁ ভালেই হ'ল। গাঁৱত থকা হ'লে আকৌ তোমাৰ নিচিনা ইমান এগৰাকী সুন্দৰী ছোৱালীক আকৌ মোৰ চকুত নপৰিলহেঁতেন নহয়।
কি যে কোৱা নহয়, মই আকৌ তোমাক তুমি সৰুৰ পৰা চহৰতে থকা বুলি ভাবিছিলোঁ, গাঁৱত থকা বুলি আচলতে মই এতিয়াহে গম পাওঁ। আচলতে তোমাক দেখিলে নালাগে বাৰু তুমি গাঁৱত থকা নিচিনা। হয় দেই, গাঁও মোৰো ভাল লাগে বাৰু দেই, ভাল নলগা নহয় বাৰু, গাঁও ময়ো মানে বহুত ভাল পাওঁ। পিছে ব'ল নহ'লে এতিয়া গৈ থাকোঁ নে কি কোৱা? যাওঁ আৰু ব'লা। এদিন কিন্তু ভণ্টিক লৈ আহিবা আকৌ লগ কৰাই দিবলৈ। অ'কে লৈ আহিম বাৰু। এইটো দীপাংকৰ নহয়নে বাৰু? অঁ মই দীপাংকৰ, কিন্তু আপোনাক মই চিনি পাওঁ নিচিনা লাগিছে যে। ঐ দীপাংকৰ, মই বিদ্যুৎ আকৌ। ঐ বিদ্যুৎ, ইমান দিনৰ মই লগ পাইছোঁ। কেনেকুৱা ভাই, ভালে আছ তই? ভালেই। তোৰ কেনেকুৱা, তই ভালে আছ? ভাল ভাই, ভালে আছোঁ। ইছ ৰাম, বহুত দিনৰ মূৰত লগ পাইছোঁ দেই। আছো না, বহি ওচৰতে। বিদ্যুৎ মানে এইটো আমাৰ তাৰ বিদ্যুৎ নহয়তো? বহিম বাৰু ৰ। পিছে তই ক'লে আহিছিলি আৰু লগতে কোন তোৰ? মই অলপ এনেই ওলাইহে আহিছিলোঁ, অকণমান ফুৰাবলৈ। লগত এয়া মানে কি ক'ম আৰু, ৱাইফে হ'বগৈ আৰু কেইদিনমানৰ পিছত। আচ্ছা, ভালেই দে বাৰু, ভালেই। পিংকি, এয়া মোৰ ফ্ৰেণ্ড দীপাংকৰ দেই, সৰুকালৰ ফ্ৰেণ্ড। অথনিৰ পৰা তোমাৰ আগত মই গাঁৱৰ কথা আলোচনা কৰি আছিলোঁহে। এয়া চোৱাচোন, গাঁৱৰ বন্ধুজন পটককৈ মই লগে পাই গ'লোগৈ। তেওঁক মাতা তুমি। হাই বিদ্যুৎ। হাই দীপাংকৰ, তোমালোকে কথা পাতাচোন দেই, মই অলপ ৱাছৰুমৰ পৰা আহোঁগৈ। ঠিক আছে, যোৱা। ঐ ভাই, বচোন বহ না। দীপাংকৰ, এই ছোৱালীজনী ক'ৰ হয় বাৰু? মই অকণমান চিনি পাওঁ নিচিনা লাগিছে। ক'ৰ ছোৱালী হয় বাৰু এজনী? এই ইয়াৰে হয়, চিনি পাব পাৰা। বহুত ধনী ঘৰৰ ছোৱালী। বাপেকৰ 3টা নে 4টা সেই কোম্পানী আছে, দেখিব পাৰোঁ। পিছে বিয়া পাতিলে মাতিম, আহিবি দেই খাবলৈ। বাকী তোৰ কচোন, কেনেকুৱা চলি আছে ঘৰ সংসাৰ? বাকী চব ঠিকে আছে নাই? গাঁওখন আমাৰ কেনেকুৱা হৈ আছে এতিয়া? ধুনীয়া হৈ আছেনে? আগৰ নিচিনা হৈ আছেনে? বিয়া পাতিলে আহিম বাৰু দে। পিছে মোৰ সংসাৰ ঠিকে চলি আছে আৰু। পোৱালি এটা হ'ল নহয় আমাৰ, এই 3-4 মাহমান হৈছে। তাৰ কামতে আহি আছিলোঁ মই। অকণমান তাক কিবা চাৰ্টিফিকেট 2খনমান বনাবলৈ আছে। আমাৰ আকৌ তাৰ অফিচটো উঠাই নিলে নহয় আজিকালি, ইয়াতহে কাম চামবোৰ হয়। তাৰ কামতে আহিছিলোঁ। তাকে বোলো সেই চাহ একাপ খাম বুলি সোমাওঁতে দেখিলোঁ তোক। মইতো তোক লগ পাম বুলি ভবাই নাছিলোঁ। বাকী গাঁওখন ঠিকে আছে আৰু, সকলোবোৰ একেই হৈ আছে। মানুহৰ ঘৰবোৰ ঢেৰ হ'ল আজিকালি, আগৰ দৰে নাই আৰু। আজিকালি গাঁও একদম টাউনৰ নিচিনাই হ'ল আৰু, গোটেই দোকানে ঘৰে দোকান মানুহৰ। তই যাবিচোন এদিন, যাব পাৰতো এদিন গাড়ী চাড়ী লৈ পেলাই। এদিন গৈ পেলাই আমাৰ ঘৰতে হ'লেও থাকি আহিবিগৈ আকৌ এদিন। কিমান দিন হ'ল চাচোন, লগ চগবোৰ একদম নাইকিয়া হৈ গ'লগৈ আৰু। আজি ভাল ভগৱানে মিলাইছে দেই, তোক যে মই ইয়াত লগ পাম বুলি সপোনতো ভবা নাছিলোঁ পাই। যাম ৰ, যাব লাগিব। বহুত দিনৰ পৰা ভাবি আছোঁ পাই, গাঁৱলৈ যাম বুলি। ভণ্টিও কৈ আছে, তাইও কেলে লগৰ ছোৱালী নাই জানো তাত, বোলে লৈ যাবিচোন বুলি কৈ আছিলে। এদিন যাম বাৰু ৰ গাঁৱলৈ ফুৰিবলৈ। সঁচাকৈ দেই, গাঁও বহুত মিছ কৰোঁ ভাই, কি কবি আৰু। তোৰ ফোন নাম্বাৰটো মোক দি থৈ যাবিচোন, মাজে মাজে কথা পাতিম। আৰু বাকীকেইটা নাম্বাৰো মোক পাৰিলে মানে শ্বেয়াৰ কৰি দিবি। আমাৰ হোৱাটছএপত গ্ৰুপ এটা খুলিম আৰু কথা পাতিম তাতেই। মোৰ বৰ মনত পৰে তললৈ, কি কবি আৰু। কামৰ সূত্ৰে ইয়াতে থাকিব লগা হৈছে। এদিন যাম বাৰু দে, লগ পাম বাৰু তোক। আহিবি। পিছে খুৰী আৰু ভণ্টি কেনেকুৱা, ঠিকে আছেনে? ঠিকে আছে, চবৰে ভাল। বই নহ'লে আমাৰ ঘৰৰ পৰা আহোঁগৈ এপাক। নাই ভাই, এতিয়া নাযাওঁ আৰু দেই। সোনকালে যাবগৈ লাগিব। আকৌ গাঁৱলৈ যোৱা আমাৰ বাছ আকৌ নাপামেই, নহ'লে দেৰিয়ে হ'বগৈ। পিছে মই মানে গৈ থাকোঁ দেই। মই চাহকাপ খালোঁ তাতে বাৰু, এই তোক দেখিয়ে পটককৈ মাতিবলৈ আহিলোঁ মই গৈ থাকোঁ দে। তই যাবি যেতিয়া সময় পাওঁ বাৰু। মোৰ নাম্বাৰটো মই তোক দি থৈ যাম বাৰু দেই। মই আহিছোঁ দে। দে বাৰু, ঠিক আছে, হ'ব দে। নাম্বাৰটো লৈ ল মোৰ। ক। 7792193401। ল'লিনে? দে, হৈ গ'ল। ফোন কৰিম বাৰু মই। পিছে তই এতিয়া যা, ভালে যাবি দেই। অ'কে, ঠিক আছে বাৰু। তোৰ হ'বলগীয়া ৱাইফকো কৈ দিবি হা, বাই দিছোঁ বুলি। তাই সেই ৱাছৰুমলৈ গ'ল, এতিয়ালৈকে অহাই নাই। মই গৈ থাকোঁ দে। যা। ইমান দিনৰ মূৰত লগৰটোক লগ পাইছোঁ, বহুত ভাল লাগি গ'লগৈ অ'। অকণমান আগত পিংকিৰ লগত মই আলোচনা কৰিহে আছিলোঁ এইবোৰ কথা, পটককৈ তাক লগ পাই গ'লোগৈ পাই। কি হ'ল, তোমাৰ লগৰজন গ'লগৈ নেকি? এইমাত্ৰ গৈছেহি, তোমালৈ ৰখি গুচি গ'লগৈ। ইমান দেৰি কৰিলা আকৌ তুমি। পিছে ব'লা পিংকি, আমিও গৈ থাকোঁ ঘৰলৈ, গধূলিয়ে হ'ব হ'ল। ঠিক আছে ব'লা। মাই গড, ভাল বাছিলোঁ মই। এইটো দেখোন আমাৰ তাৰে বিদ্যুৎ হয়। মানে দীপাংকৰ কি আমাৰ তাৰে ল'ৰা আছিলে নেকি? যৰে হওক, মোৰ মতলব নাই। বিদ্যুতে মোক নিশ্চয় ধৰিব নোৱাৰিলেই, কাৰণ মই গোটেই গেটআপটোৱে চেঞ্জ কৰি দিলোঁ। আৰু দীপাংকৰেতো মোক ইয়াৰে হয় বুলি গম পায়। আৰু তাৰ লগত যিহেতু মই ফাৰ্ষ্টৰ পৰা এনেকৈয়ে আছোঁ।
একো নাই, মোৰ খালি কামটো কমপ্লিট হৈ গ'ল আৰু তাৰপিছত কোন দীপাংকৰ ক'ৰ দীপাংকৰ চিনিয়ে পোৱা নাই আচলতে মোক। পিংকি আহা আকৌ। অঁ গৈছোঁ। যি হওক যি নহওক, অথনি মই দীপাংকক লগ কৰি অহা পিছৰে পৰা কিয় জানো মনটো বহুত মোৰ খেলি মেলি হৈ আছে। এই ছোৱালীজনীক মই লগ পাইছোঁ, মই ক'ৰবাত ক'ত লগ পাইছোঁ বাৰু? মই দেখাও লাগিছে এইক। মই ভালকৈ মনত পেলাব পৰা নাই। মনটো বহুত মোৰ কনফিউজ হৈ আছে। নামটো কিনো কৈছিল, নামটো পাহৰি থাকিলোঁ। নামটো কৈছেনে নাই কোৱা নে পাহৰি থাকিলোঁ নহয়। তাৰ লগত বহুত কথা পাতিলোঁ যে পাহৰি থাকিলোঁ কথাবোৰ। ক'ৰ হয় বাৰু ছোৱালীজনী? মই ক'ৰবাত দেখিছোঁ তাইক মই। সেইটো ক'লে তাৰে হয়, ইয়াৰে হয় বুলি। বহুত ধনী ঘৰৰ ছোৱালী বুলি কৈছে বাৰু। নাজানো, মানুহৰ আকৌ 7টা চেহেৰা একে হয় বুলি কয় নহয়, তেনেকুৱাও থাকিব পাৰে। কিন্তু ছোৱালীজনীয়ে মোৰ লগত কথা পতা সময়তে তাই ৱাছৰুমলৈ গ'ল আৰু মই তাত বহি থকালৈকে তাই ওলাই নাহিলে। কথাবোৰ অকণমান মোৰ কিবা খেলি মেলি নিচিনা লাগিছে। কিবা এটা আছে ইয়াত। মই ৰহস্যটো উলিয়াব লাগিব ৰ। অঁ পিংকি, অঁ পিংকি, ৰুমত নাই নেকি তুমি? অঁ আণ্টি, আহক আণ্টি, বহিব আহক। নাই নবহো দিয়া, মই তোমাক সেই চাবলৈহে আহিছিলোঁ। বোলো ছোৱালীজনী ঘৰলৈ যোৱাৰ পিছত দেখা দেখিয়ে নাই। ঘৰত এবাৰ বহুত দিন থাকিলা ন? অঁ আণ্টি, কেইদিনমান থাকি আহিলোঁ আৰু মানে মাৰ পাপাৰ হেৰি মোক চাবলৈ বোলে বৰ মন গৈ থাকে, সেইকাৰণে কেইদিনমান থাকি আহিলোঁ। আহক আণ্টি, বহিব আহক। নাই নবহোঁ। পিছে পিংকি, এই মাহৰ ভাড়াটো দিব লাগিছিলে নহয়। মোৰ মানে অকণমান চলিবলৈ দিগদাৰ হৈছে। তুমি ভাড়াটো সোনকালে দিবা আকৌ। ভাড়াটো এনেইতো মাহৰ মানে 7 তাৰিখৰ ভিতৰতে দিব লাগে, কিন্তু এতিয়া আহি 23-24 তাৰিখ হ'ব হ'ল। তুমি এই মাহৰ ভাড়াটো বহুত দেৰি কৰিছা। সোনকালে ভাড়াটো মোক দি দিবা দেই। অঁ ঠিক আছে আণ্টি, মই সেই আনিছোঁ বাৰু পইচাটো, দি দিম বাৰু, ৰ'ব দেই। মানে মই এইকেইদিন কিবা কামত ইমানেই ব্যস্ত হৈ আছোঁ নহয়, মই পাহৰিয়ে গৈছোঁ। আণ্টি দি দিম বাৰু আজি, দিয়ক। অঁ ঠিক আছে, হ'ব বাৰু। মই তাকে ক'বলৈ আহিছিলোঁ। পিছে তুমি ৰখা, মই গৈ থাকোঁ। অঁ হ'ব বাৰু আণ্টি, যাওক। মানে ভাড়া ঘৰত থাকি পইচাগাল দিওঁতে মোৰ মানে কৈছোঁ নহয়, পইচা একো জমাই হোৱা নাই। এতিয়া আকৌ এইটো পইচা খুজিব লাগিব। ইমান দিন হ'ল ৰুমৰ ভাড়াটো সঁচাকৈ মই পাহৰি গৈছিলোঁ। পইচা দিছিলে বাৰু সেইদিনাখন খালি মই শ্বপিং কৰি উৰুৱাই দিয়ক পইচা। আজি তাক আকৌ এতিয়া খুজিব লাগিব। মানে কৈছোঁ নহয়, তাক দেখাবৰ কাৰণে ইমান দামী ভাড়া ঘৰটোত আছোঁ মই। কি কৰোঁ মানে, নাই তাকে ফোন এটা কৰোঁ, পইচা লৈ লওঁ আৰু 5,000 টকা। কোৱা পিংকি, কি কৰি আছা? ইমান দেৰি হ'ল তুমি ফোন এটাও কৰা নাই পাই। ময়ো আছোঁ এনেই। কিবা খালানে? অঁ কি হ'ল আকৌ? মোবাইলটো সেইদিনাখন লৈছিলাহে, আকৌ কি হ'ল, বেয়া হ'ল? অঁ হ'ব দিয়া, চিন্তা কৰিব নালাগে, তুমি পাপাক ক'ব নালাগে। মই বাৰু পইচা 6,000 টকা এটা ভৰাই দিছোঁ ৰ'বা, তুমি গৈ পেলাই ঠিক কৰি আনাগৈ। যোৱা এতিয়াই যোৱা, পাপাক ক'ব নালাগে দিয়া। অ'কে ঠিক আছে বাৰু, হ'ব। হ'ব দিয়া। বেচেৰীজনী বাপেক মাকলৈ বৰ ভয় কৰে হপায়। মোবাইলটো বেয়া হ'ল বুলি ঘৰত ক'বলৈও ভয় কৰিছে। মই এতিয়া পইচা 6,000 টকা এটা পঠিয়াই দিব লাগিব। যিমানেই ইনকাম কৰিছোঁ সিমানে দেখোন পইচাবোৰ নোহোৱা হৈ গৈ আছে। আজি 4-5 মানৰ পৰা পইচা সাঁচিবই পৰা নাই মই। এনি টাইম খৰচে হৈ আছে। এনেকৈ হ'লে মানে মই বিয়াবোৰো কেনেকৈ পাতিম বাৰু? বিয়া পাতিবলৈতো মই টকা অলপ গোটাব লাগিব। মই আৰু মাৰ পইচাই আৰু বিয়া পাতিম নেকি আৰু? নিজে ইমান ভাল চাকৰিটো কৰাৰ পিছতো যদি মাৰ পৰা যদি মই আৰু টকাটো বিচাৰিবলগীয়া হয়, কিমান লাজৰ কথা হ'ব। কি হৈছে বাৰু, টকাবোৰ ইমান কোনফালে উৰিছে বাৰু? একো ভাবিও পোৱা নাই দেই মই। দাদা, তই এনেকৈ জঠৰ হৈ পেলাই কি চিন্তা কৰি আছ? নাই ভণ্টি, একো চিন্তা কৰা নাই। জানো আকৌ, মোৰতো দেখাত কিবা এটা চিন্তাত থকা নিচিনা লাগিছে। বাৰু সেইবোৰ বাদ দে। সেই শুন না, মোক টকা 2,000 লাগিছিলে। কাইলৈ মোৰ লগৰজনীৰ ভাগৰ বাৰ্থডে'। তাইক ভাল গিফ্ট এটা দিব লাগিব নহয়। তই টকা 2,000 দিবি নে কিনো? ঠিক আছে বাৰু দে, দিম বাৰু ভণ্টি। কি হ'ল, তোৰ কি দিবলৈ মন নাই নেকি? বৰ চিন্তাত ৰখি পেলাই ক'লি যে কথাটো। নাই, ক'তনো চিন্তা ৰখি পেলাই কৈছোঁ। হ'ব বাৰু দে, দি দিম দে। টকা 2,000 হে, হ'ব দে, ল'বি। ঠিক আছে বাৰু, হ'ব দে। মই তাকে ক'বলৈ আহিছিলোঁ তোৰ ওচৰলৈ। হ'ব বাৰু। চবফালে অকল পইচাই। কোনফালে কেনেকৈ কি মিলাওঁ বাৰু? পইচাবোৰ আচলতে গৈছে ক'লৈ মোৰ? ইমানখিনি পইচা ইনকাম কৰাৰ পিছতো মোৰ বেংকত পইচাই নাইকিয়া হৈ গৈছে যে, আৰু ছেভিংছৰ নামত 0 হৈ আছে যে মোৰ। কি হৈছে বাৰু?